ওম নমো ভগৱতে বাসুদেৱায়। আমি লগ্নৰ ওপৰত আলোচনা কৰি আছিলো। চাওক, আমি যিবিলাক টপিক লৈ আছো সেইটো লৈ আছো আমি বৃহৎ পৰাশৰ হৰাশাস্ত্ৰৰ। বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত পৰাশৰ মুনিয়ে কি কৈছে যে লগ্নৰ অধিপতি যদি দ্বিতীয় ভাৱত থাকে তেনেহলে তেনে জাতক বা জাতিকাৰ কি পৰিণাম দিব। ইয়াতে কি কৈছে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত যে লগ্নেশ যদি দ্বিতীয় ভাৱত থাকে তেনেহলে তেনে জাতক ইয়াতে কৈছে ধনী হয়, সুখী হয়, আৰু তেওঁলোক কথা খুব ভাল কথা ক'ব পাৰে, তেওঁলোকৰ কথাত মানুহ মোহিত হৈ যায়, তেওঁলোক বিদ্বান হয়, ঠিক আছে, জ্ঞান থাকে তেওঁলোকৰ, যিকোনো বিষয়ৰ ওপৰত তেওঁলোকৰ জ্ঞান ভালেখিনি জ্ঞান থাকে, আৰু বহুত তেওঁলোকৰ কি হয়, তেওঁৰ আণ্ডাৰত বহুত কৰ্মচাৰী থাকে, ঠিক আছে, কৰ্মচাৰী, আৰু লগতে ঘৰত বহুত চাকৰ বা কাম কৰা মানুহ বহুত তেওঁৰ তলত বহুত থাকে। সেইকাৰণে কৈছে যে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত মহাৰ্ষি পৰাশৰ মুনি লগ্নৰ অধিপতি যদি দ্বিতীয় ভাৱত থাকে, লগ্নৰ অধিপতি যিয়েই নহওক কিয়, ঠিক আছে, যদি দ্বিতীয় ভাৱত থাকে, কাৰণ দ্বিতীয় ভাৱটো হ'ল আত্মীয় ভাৱ, আত্মীয় কুটুম্বৰ ভাৱ, বাণীৰ ভাৱ, টকা পইচাৰ ভাৱ, তাৰ পৰা সেল্ফ আৰ্নিং মানি, মানুহ এজনে কিমান টকা নিজে ইনকাম কৰিব পাৰে সেইটো আমি দ্বিতীয় ভাৱৰ পৰা চাওঁ। তেনেস্থলত যিহেতু কুণ্ডলী এখনৰ হৰ্তা কৰ্তা বিধাতা হ'ল লগ্নৰ অধিপতি, আৰু তেনে লগ্নৰ অধিপতি যেতিয়া দ্বিতীয় ভাৱত থাকিব জন্মকুণ্ডলীত, তেতিয়াহ'লে জাতক বা জাতিকাই বহুত ভাল পৰিণাম পায়। টকা পইচা ফালৰ পৰা সমস্যা নাপায়, ধন সম্পদ বাঢ়ে, তাৰপিছত কৰ্মচাৰী আদি তেওঁৰ বহুত বেছি থাকে, বিদ্বান, বা তেওঁ যিকোনো বিষয়ত তেওঁৰ জ্ঞান যথেষ্টখিনি হয়। এই বস্তুবিলাক আমি জনা দৰকাৰ যে অকল লগ্নৰ মিত্ৰ নহলেই যে ভাল ৰিজাল্ট দিব, বেয়া ৰিজাল্ট দিব, বা লগ্নৰ মিত্ৰ হলে ভাল ৰিজাল্ট দিব, তেনেকুৱা কথা নাথাকে। যে কুণ্ডলীখনৰ সুপ্ৰিম গ্ৰহটো ক'ত বহি আছে সেইটো চাই ল'ব। সেইটো তেওঁ সদায় চেষ্টা কৰিব যে তেওঁ য'ত বহে সেই ঘৰটোক ভাল কৰে। মনত ৰাখিব যে লগ্ন অধিপতি যেতিয়া দ্বিতীয় ভাৱত বহে তাৰ পৰা সদায় ভাল পৰিণাম পায়। আশা কৰো এই ভিডিঅ'বোৰে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।